নমস্কাৰ, মই জুৰি গগৈ। মোৰ চেনেলত আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোক ভালে আছেনে? মই ভালে আছোঁ। বহু দিনৰ মূৰত আপোনালোকৰ মাজলৈ আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'ত দেখা কাপোৰবিলাক পচন্দ হয়, তেতিয়াহ'লে আপোনালোকে মোৰ লগত হোৱাটছএপত যোগাযোগ কৰিব আৰু মন পচন্দৰ কাপোৰযোৰ ল'বলৈ চেষ্টা কৰিব। কাৰণ দুৰ্গা পূজা সমাগত, পূজা বিশেষকৈ 4 দিন, আৰু 4 দিনত পিন্ধিবলৈ কাপোৰ লাগিব নহয় জানো? আৰু সেয়েহে খুব ধুনীয়া ধুনীয়া যোৰা কাপোৰ লৈ আহিছোঁ। আপোনালোকে কাপোৰবিলাক কেনে দেখিছে মোক এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। পূজাৰ পিছতেই বিয়াৰ আয়োজন হয় নহয় জানো? সকলো ফালে বিয়া, কেৱল বিয়া, আৰু বিয়াত পিন্ধিবলৈ ধুনীয়া ধুনীয়া কাপোৰ লাগে। আৰু সেয়েহে মই টচ মুগাৰো কালেকশ্যন আনিছোঁ। আপোনালোকৰ যদি টচ মুগাৰ কাপোৰবিলাক পচন্দ হয়, আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। কাপোৰকেইযোৰ কেনে লাগিছে আপোনালোকে মোক জনাবলৈ নাপাহৰিবচোন। এই কাপোৰযোৰ চাওকচোন, পিংকত কৰিছে, কিমান ধুনীয়া লাগিছে নহয়নে? আৰু এই কাপোৰযোৰ কালাৰটোৰ কথাটো ক'বই নালাগে। আৰু টচ মুগাৰ কাপোৰকেইযোৰ চাওকচোন, তামাম ধুনীয়া লাগিছে নহয়নে? আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগে, তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।